স্যার মোৰ নাম হ'ল আপোনাৰ বীৰেন্দ্ৰ নাথ। মই আপোনাৰ এজন AWPL ডিষ্ট্ৰিবিউটৰ হয়। তো আজি আমাৰ ইয়াত এটা ভাল ৰিজাল্ট আহিছে আপোনাৰ মাজুলী অসমৰ পৰা। তো আমি ছাৰৰ লগত কথা পাতিম, ছাৰৰ কি কি সমস্যা আছিলে, বাকী আজি আমাৰ AWPL প্ৰডাক্টখিনি তেখেতে ইউজ কৰাৰ পিছত আজি কি প্ৰমাণ পালে। তো ছাৰ নমস্কাৰ। ছাৰ আপোনাৰ গুড নেমটো ছাৰ? মোৰ নাম দুলাল বৰা, অভয়পুৰীয়া গাঁও, মাজুলী। তো ছাৰ আপোনাৰ যিটো সমস্যা আছিলে কি ডায়েবেটিছ আছিলে? ছাৰ কিমান দিনৰ পৰা আছিলে? মোৰতো 2020 চনৰ জুন মাহত ধৰা পৰিছিল। আচ্ছা, 2020 চনৰ জুন মাহত ধৰা পৰিছিল। মোৰ এটা অপাৰেশ্যন হৈছিল, তেতিয়াহে মানে বস্তুটো মই ধৰা পৰিছিল। বাকী আপুনি ডক্টৰী ঔষধ খাই আছিল? তো ঔষধ খাই থকা অৱস্থাত কমি থাকে বা ঔষধ বন্ধ কৰিলে বাঢ়ি যায়, নহয় জানো? তো আজি আপুনি যিখিনি আমাৰ প্ৰডাক্টখিনি ইউজ কৰিলে, আপোনাৰ এটা ক্ল'ৰডক, ডাইভডক, আৰু লগত আপোনাৰ ছাৰ প্ৰেছাৰো আছিল? প্ৰেছাৰ আছিল, হাই প্ৰেছাৰ আছিল। আচ্ছা, তো আপুনি আমাৰ এই চাৰিটা প্ৰডাক্ট ইউজ কৰিলে, ক্ল'ৰডক, ডাইভডক, কাৰ্ডিঅ'ডক আৰু তুলসী, লগত আমাৰ গিলৈ আছিলে, নহয় জানো? ছাৰ এইখিনি আপুনি ব্যৱহাৰ কৰাৰ পিছত আজি কি প্ৰমাণ পালে? প্ৰমাণ মই এইখিনি যেতিয়া ব্যৱহাৰ কৰিলোঁ, তেতিয়াৰ পৰা মোৰ বস্তুটো কণ্ট্ৰলত আহিল। কণ্ট্ৰলত আহিল। মই 3 মাহ কণ্টিনিউ কৰিলোঁ। কৰাৰ পাছত তেতিয়ালৈকে মোৰ প্ৰব্লেম নাই, একদম কণ্ট্ৰলত আছিল। তাৰপিছত এতিয়া মাজে মাজে অকণমান হেৰি হয় বুলি অলপ অনুভৱ হয়, কিন্তু ভাল হ'ব বুলি মোৰ বিশ্বাস আছে। আকৌ আপুনি কেইদিন ৰিচেণ্টলি যিখিনি টেষ্ট কৰিলে, আপুনি ৰেণ্ডম টেষ্ট কৰিছিলে, যিটো নেকি আপোনাৰ 190 আছিল। আগত বহুত বেছি আছিলে, নহয় জানো? আৰু প্ৰেছাৰটো 130 বা 100 হৈ আছে, নৰ্মেল হৈ গ'ল, নহয় জানো? ঠিক আছে। তো একচুৱেলি কি হয়, যিটো মই ক'লোঁ আপোনাৰ ইনচুলিন দিয়া হৈছিলে, তাৰ কাৰণে অকণমান সময় লাগিছে। তো চাওক, আজি যিটো ৰিজাল্ট ছাৰে পালে, আজি আমাৰ বেষ্ট ৰিজাল্ট। আজি কিছুমান এনেকুৱা ঢেৰ মানুহ আছে যিসকলে আমাৰ সমাজত প্ৰেছাৰ, চুগাৰ, ডায়েবেটিছৰ কাৰণে বহুত কষ্ট পাই আছে। তেনেকুৱা যদি কোনোবা এজন ব্যক্তি থাকে, তেখেতলোকে যদি আমাৰ প্ৰডাক্টখিনি ব্যৱহাৰ কৰিব বিচাৰে, আমাৰ ছাৰৰ লগত যোগাযোগ কৰিব পাৰিব। আমাৰ এই ধনেশ্বৰ ছাৰ মাজুলী ফুলনিত তেখেতৰ ফাৰ্মাচী আছে, তেখেতৰ লগতো যোগাযোগ কৰিব পাৰিব। আৰু ছাৰৰ লগত যোগাযোগ কৰাৰ কাৰণে মই ছাৰৰ মোবাইল নম্বৰটো দি দিছোঁ। ছাৰ আপোনাৰ মোবাইল নম্বৰটো এবাৰ কৈ দিয়ক। 600 244 6917। তো যদি এনেকুৱা কোনো ব্যক্তি যদি এনেকুৱা সমস্যাত কষ্ট পাই আছে, তো নিশ্চয় আমাৰ ছাৰৰ লগত, আমাৰ দুয়োজন ছাৰৰ লগত যোগাযোগ কৰিব পাৰে। ঠিক আছে, ধন্যবাদ।